ক্ৰাইম ব্ৰাঞ্চে কৰি থকা এটা কেছৰ বিষয়ে জনাই লওঁ। কেছটো আছিলে যে এজন ব্যক্তিয়ে মোৰ অফিচত এটা অভিযোগ দাখিল কৰিলে যে তেখেতৰ নামত এটা বেংক একাউণ্ট ফেডাৰেল বেংকত খোলা হৈছিলে আৰু সেই বেংক একাউণ্ট খোলাৰ পিছত বেংকৰ যি পাছবুক ATM কাৰ্ড এই সকলো এজন ব্যক্তিয়ে লৈ গ'ল আৰু তাৰ পিছত সেই বেংক একাউণ্টৰ লগত কি কৰিছে বা কি তাত ট্ৰানজেকশ্যন হৈছে এই বিষয়ে তেওঁ একো নাজানে। গতিকে তেওঁৰ বেংক একাউণ্টৰ লগত কিবা অবৈধ কাম জড়িত থাকিব পাৰে, তাৰ তদন্ত কৰিব লাগে। এই অভিযোগটো অহাৰ পিছতে মই ক্ৰাইম ব্ৰাঞ্চক দায়িত্ব দিলোঁ আৰু আমাৰ ক্ৰাইম ব্ৰাঞ্চৰ অফিচাৰসকলে অত্যন্ত তৎপৰতাৰে এনকুৱাৰী আৰম্ভ কৰিলে আৰু সেই এনকুৱাৰী আৰম্ভ কৰিবলৈ গৈ আমি দেখিলোঁ এটা ভয়ংকৰ পৰিকল্পনা চাইবাৰ ক্ৰিমিনেলৰ। এই পৰিকল্পনাটোনো কি বা তেওঁলোকৰ সেই মডাছ অপাৰেণ্ডিটোনো কি বা তেওঁলোকে কি ধৰণেৰে চাইবাৰ ক্ৰাইম সংঘটিত কৰাত এই সাধাৰণ মানুহক ইউজ কৰিছে বা সাধাৰণ মানুহক ইউজ কৰি বেংক একাউণ্ট খুলি সেই বেংক একাউণ্টৰ জৰিয়তে কেনেকৈ চাইবাৰ ক্ৰাইম সংঘটিত কৰিছে এই গোটেই ঘটনাটো পোহৰলৈ আহিছে। এই এনকুৱাৰীৰ পিছতে লগে লগে আমি এটা কেছ ৰেজিষ্টাৰ কৰিলোঁ আৰু আমাৰ চাইবাৰ পুলিচ ষ্টেচনত 22 নম্বৰ কেছটো ৰেজিষ্টাৰ হ'ল আৰু তাৰ ইনভেষ্টিগেশ্যন আৰম্ভ হ'ল। এই অভিযোগকাৰী যিজন সেই অভিযোগকাৰীজনক সোধা পোছা কৰি আমি গম পালোঁ যে তেওঁ আৰ্থিক অৱস্থা যথেষ্ট দুৰ্বল, গতিকে তেওঁক পইচাৰ দৰকাৰ হৈছিলে আৰু তেওঁক ক'ৰবাত গমো পাইছিলে যে এনেকৈ বেংক একাউণ্ট যদি খুলি দিয়া হয় তেতিয়াহ'লে তাৰ বিনিময়ত তেওঁক অলপ পইচা দিব। তেওঁ তাতকৈ বেছি একো সন্দেহ কৰা নাছিল। তো তেওঁ এজন যুৱকৰ সংস্পৰ্শত আহে, নাম হ'ল বাবলু দাস। বাবলু দাসৰ ঘৰ উজান বজাৰত। সেই বাবলু দাসে এই অভিযোগকাৰীক লৈ গৈ ফেডাৰেল বেংকত এই অভিযোগকাৰীৰ পেন নাম্বাৰ আৰু আধাৰ কাৰ্ড ডিটেইল, তেওঁৰ ফটোগ্ৰাফ, তেওঁৰ নাম ঠিকনা সকলোখিনি দি এটা বেংক একাউণ্ট খোলে। বেংক একাউণ্ট খোলোতে এটা মোবাইল নাম্বাৰো দিব লাগে। গতিকে সেই মোবাইল নাম্বাৰটো যিজন বাবলু দাস, সেই বাবলু দাসে এটা মোবাইল নাম্বাৰ যোগাৰ কৰি দিছে আৰু ফেডাৰেল বেংক বা ইণ্ডাছইণ্ড বেংকত বেংক একাউণ্ট খোলাৰ লগে লগে এটা ইনষ্টেণ্ট কিট দি দিয়ে একাউণ্টৰ, সেই য'ত বেংকৰ পাছবুক থাকে, য'ত ATM কাৰ্ড থাকে আৰু এই গোটেই কিটটো বাবলু দাসে সংগ্ৰহ কৰি লৈছে আৰু সংগ্ৰহ কৰি লোৱাৰ পিছত অভিযোগকাৰীয়ে সেই বেংক একাউণ্টৰ বিষয়ে একো নাজানে। বাবলু দাসক আমি আনিলোঁ, বাবলু দাসক সোধা পোছা কৰিলোঁ। বাবলু দাসক সোধা পোছা কৰোঁতে আৰু এটা ভয়ংকৰ ঘটনা আমাৰ নজৰত আহিলে। বাবলু দাসে এনেকৈ বিভিন্ন ব্যক্তিৰ জৰিয়তে বেংক একাউণ্ট খোলায় আৰু বেংক একাউণ্ট খোলোতে যিটো ফোন নাম্বাৰ দিব লগা হয় সেই ফোন নাম্বাৰটো বাবলু দাস বা তেওঁৰ যিসকল এছ'চিয়েট আছে তেওঁলোকে সেই ফোন নাম্বাৰখিনি যোগাৰ কৰি দিয়ে আৰু সেই ফোন নাম্বাৰ দিবলৈ তেওঁলোকে বিভিন্ন মানুহৰ নামত সিম কাৰ্ড উলিয়াই থয়। এই ধৰণেৰে তেওঁলোকে বেংক একাউণ্টৰ কিট সংগ্ৰহ কৰি এজন ব্যক্তিক আকৌ তেওঁলোকে জমা দিয়ে। সেইজন ব্যক্তি হ'ল অন্বেশ চন্দ্ৰ। আমি অন্বেশ চন্দ্ৰক যেতিয়া আনিলোঁ সোধা পোছাৰ কাৰণে, তেতিয়া গম পালোঁ যে এনেকৈ বহুতো লোক জড়িত হৈ আছে সাধাৰণ ব্যক্তিৰ নামত বেংক একাউণ্ট খুলি সেই বেংক একাউণ্টৰ গোটেই ডিটেইল তেওঁলোকে আনি পেলাই অন্বেশ চন্দ্ৰ বা তেনেকুৱা বিভিন্ন ব্যক্তিক দিয়ে। এই বেংক একাউণ্টখিনি এই ধৰণৰ যি গেং জড়িত হৈ আছে তেওঁলোকে সংগ্ৰহ কৰি এই কিটটো বাই পোষ্ট তেওঁলোকৰ যি এছ'চিয়েট বিভিন্ন ৰাজ্যত বহি আছে সেই বিভিন্ন ৰাজ্যত বহি থকা তেওঁলোকৰ এছ'চিয়েটলৈ বাই পোষ্ট পঠাই দিয়ে।
গানত পাতিছেনে